গোৱালপাড়াৰ লালাবৰী বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন। গোৱালপাৰা জিলাৰ মন্নৈ আৰক্ষী থানাৰ অন্তৰ্গত লালাবৰীত 1977 চনৰ 17 মাৰ্চত প্ৰতিষ্ঠা লাভ কৰা বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ 47 সংখ্যক প্ৰতিষ্ঠা দিৱসখন আজি দিনজোৰা কাৰ্যক্ৰমেৰে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত আজি পুৱা 9 বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক যোগেন্দ্ৰ চন্দ্ৰ নাথে। স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজসেৱক হৰেন্দ্ৰ চন্দ্ৰ নাথে। 9:30 বজাত বৃক্ষৰোপণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভূষণ ৰায়ে। 10 বজাত বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে সমাজসেৱক জ্যোৎস্না চৌধুৰীয়ে। বিজ্ঞান প্ৰদৰ্শনীত ছাত্ৰ ছাত্ৰীসকলে নিজৰ উদ্ভাৱনী কাৰুকাৰ্য প্ৰদৰ্শন কৰে। দুপৰীয়া 12 বজাত অনুষ্ঠিত হয় গ্ৰাম্য অঞ্চলৰ আৰ্থ-সামাজিক ব্যৱস্থা আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থা শীৰ্ষক আলোচনা চক্ৰ। ডক্টৰ চন্দামিতা দাসৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰখনত আলোচক হিচাপে উপস্থিত থাকে দলগুমা আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ নজৰুল ইছলাম আৰু পশু চিকিৎসক দেৱজ্যোতি চৌধুৰী। ইয়াৰ পিছতে নৱনিৰ্মিত শিশু উদ্যানখনৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পবিত্ৰ চন্দ্ৰ নাথে। আবেলি 3 বজাত অনুষ্ঠিত হয় মুকলি সভা। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভূষণ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জয়চন্দ্ৰ নাথ, বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ক্ৰমে নুৰুল ইছলাম, নৃপেন্দ্ৰ চন্দ্ৰ দাস, মহম্মদ আলী, বৰ্তমানৰ প্ৰধান শিক্ষক যোগেন্দ্ৰ চন্দ্ৰ নাথ, সমাজসেৱক হৰেন্দ্ৰ চন্দ্ৰ নাথ, সহকাৰী প্ৰধান শিক্ষক ভূপেন্দ্ৰ চন্দ্ৰ নাথ, অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে জ্যোতিষ দাস, থানেশ্বৰ নাথ, আলাউদ্দিন আকন, লাল বাহাদুৰ শাস্ত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ত্ৰৈলোক্য নাথ, দহিকতা ভস্মলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমাৰ কিশোৰ নাথ, সমাজসেৱক ভূপেন্দ্ৰ নাৰায়ণ চৌধুৰী, যোগেশ ৰায়, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰবোধ কলিতা আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুকলি সভাতে বিদ্যালয়খনৰ হাতে লিখা আলোচনী সাতালিখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়চন্দ্ৰ নাথে। সন্ধিয়া 6 বজাত বন্তি প্ৰজ্বলন কৰে জ্যোৎস্না চৌধুৰীয়ে। সন্ধিয়াৰ ভাগত নপুৰণি ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্যৰে আয়োজন কৰে এক সাংস্কৃতিক সন্ধিয়া। মই এই যে মানুহক এনকাৰেজ কৰিবলৈ এটা কথা কয়, সেইটো হৈছে কি ভাইটি এইটো তুমি ভাল কৰিছা, তুমি কিপ ইট আপ, এই শব্দটো ইংৰাজীত কয় কিপ ইট আপ। ময়ো সেইটো ক'ব বিচাৰোঁ, আপোনালোকে এইটো ৰক্ষা কৰক, চলাই নিয়ক, আগবঢ়াই নিয়ক। এইখিনি কৈয়ে মোৰ বক্তব্য সামৰিছোঁ। বিভিন্ন ধৰণৰ বিনোদন বা সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ কাৰণে বা শিক্ষাৰ ক্ষেত্ৰত আৰু যথেষ্ট উন্নতি কৰাৰ কাৰণে মানুহ আগ্ৰহী হয়। গতিকে এই বিষয়টো এটা অতি গুৰুত্বপূৰ্ণ বিষয় আছিল, য'ত গ্ৰাম্য অৰ্থনীতি, গাঁও অঞ্চলৰ অৰ্থনীতিৰ কথা কোৱা হৈছে। আৰু আৰু এইটো এটা রিমোটত দুটো গাড়ি হ'ব এটা এটা ফায়ার ব্রিগেড আর এটা লাইট এটা ইয়াৰ পৰা পাৱাৰ প্লেট যায় ইয়াত বেটাৰীত জমা হ'ব। আৰু পাৱাৰ প্লেট বেটাৰীত জমা হোৱাৰ পাছত ৰাতি নিজে বাল্বটো জ্বলি উঠিব আৰু ৰাতিপুৱাৰ লগে লগে নুমি যাব। তাৰমানে এইটোৰ নাম কি কয়? অটো ষ্ট্ৰীট লাইট। নমস্কাৰ, মোৰ নাম চেৰেনা স্মিথ। নমস্কাৰ, মোৰ নাম আৰ্জুন চৌধুৰী। নমস্কাৰ, মোৰ নাম নমস্কাৰ ছাৰ। এইটো হ'ল স্মাৰ্ট চিটি। স্মাৰ্ট চিটি হোৱাৰ বাবে ইয়াত বহুত ধৰণৰ বস্তু পোৱা যায়, যেনে স্কুল, হস্পিটেল, কলেজ, পষ্ট অফিচ, বেংক, যেনে চিলড্ৰেন পাৰ্ক যেনে আমি বনাইছোঁ। এইটো স্মাৰ্ট চিটি হোৱাৰ বাবে ইয়াত বহুত যান বাহন চলে।
বাবে ইয়াত ট্ৰাফিক লাইট বহাব লাগে। ট্ৰাফিক লাইট যেনে ৰেড লাইট জ্বলাৰ লগে লগে গাড়ীখিনি ষ্টপ হ'ব। য়েলো লাইট হোৱাৰ লগে লগে জ্বলিলে গাড়ীখিনি প্ৰস্তুতি কৰিব লাগে। আৰু এইটো গ্ৰীণ লাইটটো জ্বলিলে গাড়ীখিনি যাব পাৰে। নমস্কাৰ, মোৰ নাম মানিক জান খাতুন। নমস্কাৰ, মোৰ নাম ৰূপচানা। নমস্কাৰ, মোৰ নাম আৰ্জু হাজৰিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী গীতা ঠাকুৰ। আমি ৰকেট বনাইছোঁ। ৰকেটটো বতৰৰ সহায়ত ওপৰত যায় আৰু নমাই দিয়া আৰু নমাই দিয়া ঠিক আছে। এখন ষড়যন্ত্ৰী আৰু এখন মডেল হিচাপে থোৱাৰ বাবে বনোৱা হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী ভূমিকা নাথ। নমস্কাৰ, মোৰ নাম শ্ৰী কেথৰিন নাথ। নমস্কাৰ, মোৰ নাম শ্ৰী জুলি ৰায়। মই ডিজিটেল লাইট আৰু নমস্কাৰ, মোৰ নাম শ্ৰী বিচিত্ৰ ৰায়। নমস্কাৰ, মোৰ নাম শ্ৰী জুনমণি ৰায়। নমস্কাৰ, মোৰ নাম শ্ৰী সাগৰিকা ৰায়। নমস্কাৰ, মোৰ নাম শ্ৰী সত্যনা ৰায়। ফিল্টাৰেশ্যনৰ ব্যৱহাৰ কৰা হৈছে কয়লা আৰু শিল, বালি আৰু কপাহ। কি বনাইছে এইটো হয় নেকি? পদ্ধতি কেনেকুৱা বুজাই দিয়ে অলপ। আচ্ছা, কি আছে? বাঁহৰ চুঙা, বেটাৰী, চুইচ, বাল্ব, তার। আচ্ছা, ঠিকে, বঢ়িয়া। এতিয়া তোমালোকতো দেখুওৱা কি বনাইছে এইটো? এইটো মডেল বনাইছে। নামবিলাক কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী জিমি শৰ্মা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰীতামণি ৰাভা। নমস্কাৰ, মোৰ নাম শ্ৰী ভূমিকা দাস। অক্সিজেন কম আছে পাত্ৰটো সৰু, অক্সিজেন কম আছিল নহয়, মানে অক্সিজেন শেষ হ'লে নুমাই যায়। গম পাইছোঁ, ঠিকে আছে, বঢ়িয়া, হ'ব। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম হ'ল বুধ। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ'ল বৃহস্পতি। সৌৰজগতৰ সূৰ্যৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হ'ল নেপচুন। সৌৰজগতৰ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব হ'ল 1500 কোটি কিলোমিটাৰ। ঠিকে আছে, নাম দুটা ক'ব নেকি? কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী মনালিছা নাথ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰুমিন নাথ। ইণ্ডাষ্ট্ৰী হয়, ইয়াৰ পৰা বায়ু প্ৰদূষণ হৈছে। এই ইণ্ডাষ্ট্ৰীৰ পৰা ওলোৱা বায়ু প্ৰদূষণ কৰে আৰু তাৰ পৰা জাবৰ-জোঁথৰ যিবোৰ ওলায় সেইবিলাক যদি মাটিত পেলায় তেতিয়া মাটি প্ৰদূষণ হয়, আৰু পানীত পেলালে পানী প্ৰদূষণ হয়। সেই পানীয়ে যদি মানুহে খায় মানুহৰ বহুতো ডাঙৰ বেমাৰ হয়। নমস্কাৰ, মোৰ নাম শ্ৰী পৰিস্মিতা ৰায়। নমস্কাৰ, মোৰ নাম শ্ৰী কুহি ৰায়। নমস্কাৰ, মোৰ নাম শ্ৰী হেতুমণি নাথ। আৰু জ্বলোৱা। আচ্ছা, নাম দুটা কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষ্যজ্যোতি নাথ। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱজিৎ ৰায়। হ'ল। আমাৰ বাপুজী হাইস্কুলখন 1977 চনৰ 17 মাৰ্চৰ দিনাই স্থাপন হয়। মই কাৰ্যভাৰ লৈয়ে সেই তাৰিখটো মই মনত পৰিলে, আৰু সেই মৰ্মে 17 তাৰিখৰ দিনাখনেই আজি আমি বাপুজী হাইস্কুলত প্ৰতিষ্ঠা দিৱস পালন কৰিলোঁ।
যেতিয়া ষ্টাফত মই এটা প্ৰস্তাৱ আগবঢ়াই দিছিলোঁ, তেওঁলোকে মোক এই প্ৰস্তাৱটো সঁহাৰি জনাইছিল আৰু আনিছুৰ ৰহমানে মোক কৈছিল যে ছাৰ তাৰ লগত সংগতি ৰাখি এখন আমি উদ্যান বনাম আৰু লগে লগে সেই প্ৰস্তাৱটো কাৰ্যকৰণৰ অৰ্থে মই তেওঁক মানে ইনচাৰ্জ পাতি দিছিলোঁ আৰু বাপুজী হাইস্কুলৰ সমূহ কৰ্মচাৰী তথা শিক্ষক শিক্ষয়িত্ৰীবৃন্দই লগে লগে আৰু এই প্ৰস্তাৱটো সমৰ্থন জনালে আৰু আৰ্থিক বৰঙণি আগবঢ়ালে। আমাৰ বাপুজী হাইস্কুলৰ পৰিয়ালবৰ্গই আৰ্থিক সাহায্যৰে এই অনুষ্ঠানটো আমি পাতিছোঁ। আমাৰ এয়া উদ্দেশ্য আছিল সৰু সৰু ল'ৰা ছোৱালীসকলক আকৰ্ষণ কৰা আৰু আনন্দৰ মাজেদি শিক্ষা প্ৰদান কৰাটোৱে আছিল এই আমাৰ শিশু উদ্যানখনৰ গুৰুত্ব। সন্মানীয় সাংবাদিক বন্ধুসকল, লালাবাৰী বাপুজী হাইস্কুল 1977 চনৰ 17 মাৰ্চ তাৰিখে ইষ্টাব্লিছ হৈছিল আৰু এই ইষ্টাব্লিছ হোৱা কথাটো যাতে আমি পিছলৈকে বাপুজী হাইস্কুলৰ জন্ম তাৰিখটো স্মৰণ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰে অধ্যয়ন কৰি গম পালে আৰু আমাক অৱগত কৰিলে। আমিও ছাৰৰ সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছোঁ। আমি বিচাৰিছোঁ আমাৰ এই পিছপৰা অঞ্চলটো যিসকল ব্যক্তিৰ অহপুৰুষাৰ্থ চেষ্টাৰ ফলত এই অনুষ্ঠানখন গঢ় লৈ উঠিছে, এই অঞ্চলৰ মানে শিক্ষাৰ এটা প্ৰাণকেন্দ্ৰ হওক, আমাৰ এই অঞ্চলটো আগবাঢ়ি যাওক আৰু আমি সেই ব্যক্তিসকলক স্মৰণ কৰোঁ আজিৰ তাৰিখত। ভৱিষ্যতে আমি তেওঁলোকক স্মৰণ কৰিম। আমাৰ অঞ্চলটো যাতে শিক্ষাই সকলো দিশত যাতে আগবাঢ়ি যায়, তাৰ কাৰণে এই অনুষ্ঠানটো কাৰ্যসূচীৰ ভিতৰত আছে। ৰাতিপুৱা প্ৰথম কাৰ্যসূচীত আছিল আমাৰ চাফাই অভিযান, তাৰপিছত দ্বিতীয় কাৰ্যসূচীত আমি পতাকা উত্তোলন পালন কৰিছোঁ। তৃতীয় কাৰ্যসূচীত আছিল আমাৰ স্মৃতি তৰ্পণ। যিসকল ব্যক্তিৰ অপুৰুষাৰ্থ চেষ্টাৰ ফলত আমাৰ এই বিদ্যালয়খন গঢ় লৈ উঠিছে, তেওঁলোকক স্মৰণ কৰি আমি স্মৃতি তৰ্পণ কৰিছোঁ। তাৰপিছত আমাৰ কাৰ্যসূচী আছিল আমাৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিদ্যালয়ত বিজ্ঞান প্ৰদৰ্শনী। আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ন সৃষ্টিৰ দ্বাৰা এখন বিজ্ঞান প্ৰদৰ্শনী আগবঢ়াইছে আৰু তাৰ পিছৰ কাৰ্যসূচীত বৃক্ষৰোপণৰ পিছত আমাৰ আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। আলোচনা চক্ৰৰ সঞ্চালিকা হিচাপে আছিল আমাৰ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী ডক্টৰ সন্মানিতা দাস আৰু আলোচক হিচাপে আছিল ডক্টৰ নজৰুল ইছলাম ছাৰ, বিশিষ্ট সাংবাদিক আৰু শিক্ষাবিদ। তেওঁৰ লগত সহযোগিতা কৰিছে ডাক্তৰ দেৱজ্যোতি চৌধুৰী ছাৰ, বিশিষ্ট পশু চিকিৎসক। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমাৰ শিশু উদ্যানখন উন্মোচন হ'লে আৰু পৰৱৰ্তী কাৰ্যসূচী আছে এইটো মুকলি অধিৱেশন অনুষ্ঠিত হ'ব। মুকলি অধিৱেশনত আমাৰ আৰু এটা আকৰ্ষণীয় কাৰ্যসূচী আছে। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ৰচিত এখন আলোচনী এখন আমি উন্মোচন কৰিম। তাতে আমাৰ আলোচনী উন্মোচন কৰিব আমাৰ গোৱালপাৰা অঞ্চলৰে বিশিষ্ট শিক্ষাবিদ তথা আগিয়া JN মেমৰিয়েল বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অধ্যক্ষ জয়চন্দ্ৰ নাথ ছাৰে সন্ধিয়া এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। সাংস্কৃতিক অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ বৰ্তমান ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীখিনি ৰূপায়ণ কৰিব। আমাৰ ৪৭তম প্ৰতিষ্ঠা দিৱস উপলক্ষে তাৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ৰ বাপুজী শিশু উদ্যান উন্মোচন কৰিবলৈ ওলাইছোঁ। জয়তু লালাবৰী বাপুজী উচ্চ মাধ্যমিক বিদ্যালয় লালাবৰী শিশু উদ্যান। দেখা কৰি দিয়ক। ৰ'দৰ পৰা মানুহে নাহিব লাগিব।
হয় স্ক্ৰিপ্টটা ভালকৈ দিবা লম্বাকৈ লিখি দিবি स्वागतम 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 हे महानुभव तुम्हाक स्वागतम ज्ञानर पुजारी हे महान तुम्हाक स्वागतम बापूजी आमी जनाओ स्वागतम জ্ঞান দেখি আমি অকণি দুচকুত আমাৰ পূৰ্ণ জ্যোতি তোমাৰ পোহৰেৰে বাট মুকলাই এন্ধাৰ গছকি যাম আগুৱাই এন্ধাৰ গছকি যাম আগুৱাই বাপুজি আমি তোমাক স্বাগতম কণ 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 আমি অকণি হাতত তুলি ফলি পুথি আমাৰ বাবে পাঠেও পৰম গুৰুৰ উপদেশ বাণী আমাৰ বাবে পাঠেও পৰম গুৰুৰ উপদেশ বাণী বাপুজি আমি জনাও স্বাগতম আমাৰ বুকুত আছে লুকাই সুপ্ত অগ্নিশিখা কলা বিজ্ঞান আৰু নৃত্য গীতৰ দুৰন্ত যোদ্ধাভা কলা বিজ্ঞান আৰু নৃত্য গীতৰ দুৰন্ত যোদ্ধাভা বাপুজি আমি তোমাক স্বাগতম তোমাৰ শুভ আশীষেৰে উজলি উঠক আমাৰ জীৱন তোমাৰ শুভ আশীষেৰে উজলি উঠক আমাৰ জীৱন বাপুজি আমি জনাও স্বাগতম বাপুজি আমি তোমাক স্বাগতম জয় বাপুজি জয় বাপুজি জয় বাপুজি জয় বাপুজি জয় বাপুজি ধন্যবাদ।